ষ্টুডেণ্ট আমাৰ আছে 15জনটো মোৰ হলি ৰেজিষ্টাৰত আছে। আগতে আছিলে বহুত, এতিয়া অলপ মানে আহে আৰু উপস্থিত থাকে আমাৰ প্ৰায় ল'ৰা ছোৱালী। হয়, তেখেতে কৈছে যে মই এপ্ৰিললৈকে আছো আৰু বাইদেউ এনেই ঘৰত থাকিও ভাল নালাগে বা তাইও অসমীয়া মানে শিকিব বা লগৰ ল'ৰা ছোৱালী বিলাকৰ লগ পাব, আৰু সেইকাৰণে মানে তেখেতে খুব আনন্দ মানে শিশুটিক মানে লৈ আহিছে আৰু অসমীয়া মানে যিটো আমাৰ মাতৃভাষা বিকাশৰ কাৰণে তেখেতে লৈ আহিছে, আৰু আমাৰ মানে খুবেই বেছি ভাল লাগিছে। আৰু প্ৰথম দিনা যেতিয়া আহিছে আমি মানে খুব বেছি ভাল পাইছো আৰু দিয়কচোন। তেখেতে যেতিয়া ইমান মানে বিদেশত থাকিও যে অসমীয়া ভাষাটোৰ প্ৰতি ইমান গুৰুত্ব দি বা তেখেতেও নিজেও শিকি বা নিজৰ শিশুটিকো যে আগবঢ়াই লৈ গৈছে এইটো ক্ষেত্ৰত মানে খুবেই, আৰু বিশেষকে অংগনবাদী কেন্দ্ৰটিলে লৈ অহাৰ কাৰণে আমি বেছি প্ৰথম দিনা তেখেতক মই খুবেই বেছি ধন্যবাদ জ্ঞাপন কৰিছো। মানে বাইদেউ আপুনি আমাৰ মাজত সোমাই পৰিছে, মানে বিৰাট ভাল লাগিছে, মানে এনেকে মই কৈছো আৰু তেখেতক। ষ্টুডেণ্ট আমাৰ আছে 15জনটো মোৰ হলি ৰেজিষ্টাৰত আছে। আগতে আছিলে বহুত, এতিয়া অলপ মানে আহে আৰু উপস্থিত থাকে আমাৰ প্ৰায় ল'ৰা ছোৱালী। হয়, তেখেতে কৈছে যে মই এপ্ৰিললৈকে আছো আৰু বাইদেউ এনেই ঘৰত থাকিও ভাল নালাগে বা তাইও অসমীয়া মানে শিকিব বা লগৰ ল'ৰা ছোৱালী বিলাকৰ লগ পাব, আৰু সেইকাৰণে মানে তেখেতে খুব আনন্দ মানে শিশুটিক মানে লৈ আহিছে আৰু অসমীয়া মানে যিটো আমাৰ মাতৃভাষা বিকাশৰ কাৰণে তেখেতে লৈ আহিছে, আৰু আমাৰ মানে খুবেই বেছি ভাল লাগিছে। আৰু প্ৰথম দিনা যেতিয়া আহিছে আমি মানে খুব বেছি ভাল পাইছো আৰু দিয়কচোন। তেখেতে যেতিয়া ইমান মানে বিদেশত থাকিও যে অসমীয়া ভাষাটোৰ প্ৰতি ইমান গুৰুত্ব দি বা তেখেতেও নিজেও শিকি বা নিজৰ শিশুটিকো যে আগবঢ়াই লৈ গৈছে এইটো ক্ষেত্ৰত মানে খুবেই, আৰু বিশেষকে অংগনবাদী কেন্দ্ৰটিলে লৈ অহাৰ কাৰণে আমি বেছি প্ৰথম দিনা তেখেতক মই খুবেই বেছি ধন্যবাদ জ্ঞাপন কৰিছো। মানে বাইদেউ আপুনি আমাৰ মাজত সোমাই পৰিছে, মানে বিৰাট ভাল লাগিছে, মানে এনেকে মই কৈছো আৰু তেখেতক।